নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। গৌৰৱ গগৈক বিদেশী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই আগতে গৌৰৱ গগৈক গুৰুত্ব দিছিলোঁ, কিন্তু পিছত যেতিয়া গম পালো তেওঁৰ সন্তান আৰু পত্নী বিদেশী তেতিয়াই বুজিলো তেওঁ হয়তো সোনকালে বহিৰাজ্যলৈ পলায়ন কৰিব। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দিছে। পৰৱৰ্তী খবৰ, হঠাৎ অসুস্থ হৈ পৰিছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান। মোহালিৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰা হৈছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰীক। ICUত চিকিৎসাধীন হৈ আছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। আন এটা খবৰ, ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ চৰকাৰী পৰিকল্পনাই অসমৰ সাংঘাতিক ক্ষতি কৰিব। এইবাৰ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ নতুন সিদ্ধান্তক লৈ ডক্টৰ নগেন শইকীয়া। নগেন শইকীয়াই কৈছে যে নতুন আইনখনৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ চক্ৰান্ত ৰচনা কৰিছে বিজেপি চৰকাৰে। কাৰ সন্দৰ্ভত নগেন শইকীয়াৰ এই প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, টেট DLED BEd নথকাসকলক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই। শিক্ষক দিৱসৰ দিনাই ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। আন এটা খবৰ, বলিউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে মুম্বাইত দেখা গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ জীয়ৰী সুকন্যা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত এই ফটোখন। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত কুমাৰ দাস থকালৈকে অসমত সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব হিন্দু বাঙালী লোক। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা। এইবাৰ এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কিন্তু প্ৰশ্ন হৈছে যে বাঙালীসকলক লৈ আৰু কিমান দিন ৰাজনীতি চলিব। পৰৱৰ্তী খবৰ, মছজিদৰ ভিতৰত ৰাজনীতি নচলিব। ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কংগ্ৰেছৰ এই কাৰ্য গ্ৰহণযোগ্য নহয়। কংগ্ৰেছে ইছলামৰ নামত ৰাজনীতি বন্ধ কৰক। মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন উদযাপনক লৈ এই প্ৰশ্নৰ সৃষ্টি হৈছে। মছজিদৰ ভিতৰত গৌৰৱ গগৈৰ জন্মদিন উদযাপনক লৈ দুৱাক লৈ এইবাৰ অসম সংখ্যালঘু পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ সৰব হৈ পৰিছে। মছজিদ ৰাজনীতিৰ ঠাই নহয়। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই কেইবাটাও মছজিদত গৌৰৱ গগৈৰ জন্মদিনত তেওঁক লৈ দোৱা কৰা হৈছিল আৰু সাংসদ গৌৰৱ গগৈক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। মন্দিৰ, মছজিদ, গীৰ্জা আদি ধৰ্মীয় স্থান, সেই স্থানত ৰাজনীতিৰ সৃষ্টি হ'ব নালাগে। প্ৰথমে বিজেপিয়ে কৰিলে মছজিদত এই ৰাজনীতি, এতিয়া কংগ্ৰেছেও আৰম্ভ কৰিছে এই ৰাজনীতি। এই মুহূৰ্তত স্ক্ৰীণত আপোনালোকক দেখুৱাইছো দাৰুল হাদিছ অসম মাদ্ৰাছাতুল বান্নাত। মাদ্ৰাছাত এইদৰে আঁৰি দিয়া হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ফটো। তাৰিখ 2/2/2025 আৰু বেনাৰখনত লিখা হৈছিল নতুন অসমৰ স্বপ্নদ্ৰষ্টা জননেতা কৰ্মযোগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে অনিৰুদ্ধ উন্নয়ন যাত্ৰাৰ এদিন। মছজিদৰ ভিতৰতো এতিয়া ৰাজনীতি সোমাই পৰিছে। কাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল। আন এটা খবৰ, সংখ্যালঘু মুছলমানক মাত মাতি এতিয়া জেলৰ ভিতৰত সোমাই আছে ডিঙৰ বিধায়ক আমিনুল ইছলাম। আমিনুল ইছলামক লৈ
হাছানাল মাৰিফে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। বন্ধ কোঠৰীৰ পৰা অব্যক্ত বেদনা। তেখেত বিগত কেইবাদিনৰ পৰা বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতাত ভুগি আহিছে। আজি তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰি কিছু চিকিৎসা প্ৰদান কৰা হয়। প্ৰথমে সকলোৰে লগত হাঁহি মুখে সাক্ষাৎ কৰিছিল, যদিও তেখেতৰ চাৱনিৰ কৰোণতাই নিদ্ৰাবিহীন ৰজনীৰ ইংগিত দিছিল। লোহাৰ বন্ধ কোঠৰীত গৰম আৰু মহৰ উৎপাতৰ লগতে চৰ্ম ৰোগত আক্ৰান্ত হোৱাত নিদ্ৰাবিহীন ৰাতিৰ আমনিদায়ক দুশ্চিন্তাৰ কাহিনীয়ে হয়তো তেখেতক খুলি খুলি খাইছে। আজি তেখেতক অতি ওচৰৰ পৰা দেখিবলৈ সুবিধা পাওঁ। কৰিলে মই নিজেই বৰদাদাৰৰ সন্মুখত থিয় হম। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া ৰঞ্জিত কুমাৰ দাসৰ। মই উচ্ছেদ হবলৈ নিদিও। মাটিৰ পট্টা থকা কোনো লোকৰ ঘৰ ভাঙিবলৈ নিদিও। মই ঘৰ যদি ভাঙিবলৈ আহে মই বৰদাদাৰৰ সন্মুখত থিয় হম। মই ৰাইজৰ লগত থাকিম। কাকোকে উচ্ছেদ কৰিবলৈ নিদিও। সমগ্ৰ ৰাজ্যতে সুপ্ৰিম কোৰ্টৰ গাইডলাইনতহে উচ্ছেদ চলোৱা হৈছে। 50 কোটি গছ পুলি ৰোপণ মোৰ মূৰত নকৰে, বনাঞ্চলতহে কৰিব। হালবাৰীত থকা প্ৰতিজন সংখ্যালঘুৰ মাটিৰ পট্টা আছে, এয়া মই গেৰাণ্টি দিছো। উচ্ছেদ কৰিবলৈ নিদিও লোকসকলক। কোনো সংখ্যালঘুৰ ঘৰ উচ্ছেদ কৰিবলৈ নিদিও বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। উচ্ছেদক লৈ ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, আজি হজৰত মহম্মদৰ জন্মদিন। জুম্মা নামাজৰ দিনাই আল্লাহু আকবৰ শ্লোগানেৰে ৰাজপথত মুছলমান লোকৰ সমদল। বিশ্ব শান্তিৰ বাবে মুছলমান লোকে কৰিলে দোৱা। আল্লাহু আকবৰ শ্লোগানেৰে ৰাজপথলৈ ওলাই আহিল লাখ লাখ মুছলমান। হজৰত মহম্মদৰ উপজাদিনত ৰাজপথ কপালে মুছলমান জনতাই। ৰাজ্যজুৰি পালন হজৰত মহম্মদৰ জন্মদিন। জুম্মা নামাজৰ দিনাই মুছলমান জনতাৰ সমদল দেখিবলৈ পোৱা গৈছে। আজি পয়গম্বৰ হজৰত মহম্মদৰ উপজা দিন। সমগ্ৰ বিশ্বতে পালন কৰা হয় এই উপজা দিন। মুছলমান লোকে পালন কৰিছে। ধৰ্মীয় পোছাক পৰিধান কৰি বিশাল শোভাযাত্ৰা লাখ লাখ মুছলমান লোকৰ। পালন কৰা হৈছে পবিত্ৰ ঈদ মিলাদ উন নবী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সংখ্যালঘুক অত্যাচাৰ কৰা চৰকাৰৰ পতন বিচাৰি জমিয়ত উলেমা ই হিন্দৰ নেতৃত্বত দোৱা দেখিবলৈ পোৱা গৈছে। আল্লাহৰ ওচৰত কৰিছে দোৱা। এইবাৰ বিজেপি চৰকাৰৰ পতন বিচাৰি মাদানীৰ দোৱা। জমিয়ত উলেমা ই হিন্দৰ সভাত মাদানীৰ দোৱা। উচ্ছেদ চলোৱা অপশক্তি নিপাত যাওক। ধৰ্মৰ নামত ভেদাভেদ অনাসকলৰ পতন হওক, দোৱা কৰিছে মাদানীয়ে। হিন্দু মুছলমানৰ মাজত বিভেদ অনাসকলৰ অন্ত পৰক। মুছলমানৰ নামত অপপ্ৰচাৰ চলোৱা সকলক আল্লাহে ক্ষমা নকৰে। বিজেপিয়ে দেশত বিভেদ অনাৰ অভিযোগ তুলি মাদানীয়ে দোৱা কৰিছে।